নমস্কাৰ, মই ৰীতা আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে জানেই মই এক্সেছ ভাৰ্ছ ফেচিলিটেটৰ টেৰো কাৰ্ড ৰিডাৰ লগতে গাইডেড মেডিটেশ্যনসমূহ দিওঁ। আজি এটা ভিডিঅ' লৈ আহিছোঁ। মই ৰিচেণ্টলি এটা ভিডিঅ' আপলোড কৰিছিলোঁ। আপোনালোকৰ লাইফত যি সমস্যা হৈ নাথাকক কিয় তাৰ দুটা মাত্ৰ সুন্দৰ সমাধান আছে, আৰু সেই সমাধান দুটাই কেনেকৈ আপোনাৰ জীৱনত কাম কৰিব মই ভাবিলোঁ যদি মই বুজাই দিওঁ তেনেহ'লে আপোনালোকে অতি ফাৰ্ষ্ট ৰিজাল্ট পাবলৈ সক্ষম হ'ব। সেই মানে কি পদ্ধতিকেইটাই কেনেকৈ আপোনালোকৰ জীৱনত কাম কৰিব অকণমান মই বুজাই দিওঁ, আৰু আপোনালোকে তাৰ পৰা উপকৃত হ'বলৈ অতি সহজ পাব। ঠিক আছে, আপোনালোকে যদি মোৰ ভিডিঅ'লৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব। আপোনালোকৰ লাইক কমেণ্টৰ পৰা ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হওঁ। ধন্যবাদ। মই এতিয়া ক'ব বিচাৰোঁ আপোনালোকৰ জীৱনত হৈ থকা সমস্যাসমূহ কেনেকৈ অতি সোনকালে শীঘ্ৰে আপোনালোকে ৰিজাল্ট পাব পাৰিব তাৰ ওপৰত মই এতিয়া ক'ম যে এটা হ'ল আপোনালোকে পজিটিভ এফাৰ্মেশ্যন মাতি আছে, হয়নে নহয় বাৰু? যিসকলে জানে যে মই টকা পইচাৰ ওপৰত পাই গ'লোঁ, থেংক ইউ ইউনিভাৰ্ছ, প্ৰেজেণ্টেশ্যন মাতে ন, তো সেইটোতো ৰিজাল্ট পায় বাৰু। আপোনালোকক অতি সোনকালে যিবিলাক ৰিজাল্ট লাগে, তো মই ক'লোঁ যে আপোনালোকে যিমান পাৰে ইউনিভাৰ্ছলৈ কুৱেশ্যন চেণ্ড কৰক আৰু আপোনালোকে ফাৰ্ষ্ট ৰিজাল্ট পাব। কেনেকৈ পাব মই তাকেই অকণমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। যেতিয়া কিবা এটা কাম জানি বুজি জীৱনত এপ্লাই কৰে তাৰ বেনিফিটটো তাৰ পৰা যিটো উপকাৰ পাব লাগে অতি শীঘ্ৰে আৰু সোনকালে পাব পৰা যায়। ঠিক আছে, আমাৰ জীৱন যে সকলো বস্তু মেনিফেষ্ট হৈ গৈ থাকে সেইটো আমাক ছাবকনচিয়াছ মাইণ্ডে দিয়ে আমাৰ। ঠিক আছে, আমি যেতিয়া কিবা এটা কথা প্ৰেজেণ্ট টেন্সত এফাৰ্মেশ্যন দিওঁ যে মোৰ ঢেৰ টকা পইচা আছে, থেংক ইউ ইউনিভাৰ্ছ, সেইটো মানে কি আমাৰ জীৱনত মেনিফেষ্ট হ'বলৈ অকণমান টাইম কিয় লাগে জানেনে? আমাৰ ছাবকনচিয়াছ আৰু কনচিয়াছ মাইণ্ডে সেই কথাটো অকণমান মানি ল'বলৈ টান পায়। যিহেতু আপুনি আৰ্থিক সংকটত ভুগি আছে, যদি সেই মুহূৰ্তত আপুনি ক'বলৈ যায় মোৰ টকা পইচা ঢেৰ আছে, ধন্যবাদ ভগৱান, অকণমান আপোনাৰ ছাবকনচিয়াছ আৰু কনচিয়াছ মাইণ্ডটোৱে যিটো চেতন আৰু অৱচেতন মন বুলি কয় মানি ল'বলৈ টান পায়, কাৰণে সেই পজিটিভ এফাৰ্মেশ্যন দিলেও সেই কথাটো ৰিয়েলিটি হ'বলৈ কিছু সময়ৰ দৰকাৰ হয়। কিন্তু মই নহয় বুলি নকওঁ, হ'ব, কিন্তু সময়ৰ দৰকাৰ হ'ব। মই সেইকাৰণে কৈছোঁ কুৱেশ্যনটো আমাৰ অধিক শক্তিশালী হয় উত্তৰতকৈ। ঠিক আছে, তো আমি কুৱেশ্যনৰ মাধ্যমেৰে যদি যাওঁ তেনেহ'লে অতি সোনকালে আমি জীৱনত পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হওঁ। মই মোৰ আগৰটো ভিডিঅ'ত কৈ থৈছোঁ কেনেকৈ, মই সেই কথাটোহে বুজাবলৈ আকৌ ভিডিঅ'টো বনালোঁ। আপোনালোকে চাওক, যিটো আমাৰ চেতন আৰু অৱচেতন মনৰ কথা কৈছোঁ, যিটো আমি জাগৃত অৱস্থাত মানে আমি আছোঁ, খাইছোঁ বৈছোঁ লৈছোঁ কনচিয়াছ হৈ আছোঁ, সেইটো হ'ল চেতন মন, আৰু শুই থকাৰ পিছত যিটো এক্টিভ হৈ যায় মাইণ্ডটো সেইটো হ'ল অৱচেতন মন। আৰু অৱচেতন মনটো আমি ছাবকনচিয়াছ মাইণ্ড বুলি ইংৰাজীত ক'ব পাৰোঁ। ঠিক আছে, তাৰ পাৱাৰ বহুত 95% পাৱাৰ হয়, আৰু ইয়াৰ ইমানেই পাৱাৰ যি টি বস্তু ৰিয়েলিটি যেতিয়া মানে কি সঁচা বুলি ধৰি লয়, যি টি বস্তু আমাৰ জীৱনত মেনিফেষ্ট কৰি লৈ আহে, ৰিয়েলিটি কৰি দিব পাৰে। আৰু আমাৰ যিটো ছাবকনচিয়াছ অৱচেতন মনে কি ভাল কি বেয়া সেইটো বাদ বিচাৰ কৰিব নোৱাৰে। আপুনি বেয়া কথাটো যদি বাৰ বাৰ আপুনি চিন্তা কৰিব ধৰে সেইটো আপোনাৰ জীৱনত ৰিয়েলিটি কৰি দিব, আৰু আপুনি ভাল কথাটো বাৰ বাৰ চিন্তা কৰি সেই ছাবকনচিয়াছ মাইণ্ডটোক যদি কনভিন্স কৰাব পাৰে, আপুনি পতিয়ন যোৱাব পাৰে, সেইটো আপোনাক ৰিয়েলিটি কৰি দিব। সেইকাৰণে আমি কথা চিন্তা কৰোঁতে কিছু সাৱধান হোৱা উচিত। এতিয়া শুনক, আমি কুৱেশ্যন কৰিলে কেনেকৈ আমি ফাৰ্ষ্ট ৰিজাল্ট পাব পাৰিম তাৰ ওপৰত কওঁ। যেতিয়া আমি কিবা এটা চিটুৱেশ্যনৰ ওপৰত আপুনি কুৱেশ্যন কৰিবলৈ যাব, যেনেকৈ আৰ্থিক দিশটো, সেই ভগৱান মই এনেকুৱা কি কাম কৰিব পাৰোঁ, ইউনিভাৰ্ছ কি কাম কৰিব পাৰোঁ যি কৰিলে মোৰ টকা পইচা সকলো দিশৰ পৰা আহে আৰু মই এজন ধনী ব্যক্তি হৈ উঠিব পাৰোঁ। তেতিয়া আপোনাৰ কি হয়, কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ডটো কথাটোৰ লগত এগ্ৰী হয় যে হয় মোৰতো নাই, মই কি কৰিব লাগিব বাৰু, তাৰ ওপৰত মানে ফ'কাছটো
দি দিয়া হয় কনসিয়াস মাইন্ডও দি সাবকনসিয়াস মাইন্ডও দি যেটো ওপৰত ফোকাসটো বেছি মানে কি অ্যাক্টিভলি হৈ যায় মানে তো অ্যাৱাৰনেছত হৈ যায় তো সেই কামটো অতি সোনকালে আমাৰ জীৱনৰ ৰিয়েলিটি হয় আমাৰ সাবকনসিয়াস আৰু কনসিয়াস মাইন্ডে ধৰি লয় যে মোৰ জীৱনত টকা পইচা লাগে কি কৰিম নো ইউনিভাৰ্স মানে কি আগ্ৰহ ভাবেৰে কোৱেশ্চনটো সাবকনসিয়াস আৰু কনসিয়াস মাইন্ডৰ পৰা ইউনিভাৰ্সলৈ যায়গৈ আৰু যেনেকৈ সম্পৰ্কসমূহৰ ভিতৰত যদি আপুনি ক'ব বিচাৰে তেনেকুৱা সম্পৰ্কজনিত মানে কি কোৱেশ্চন বিলাক আহে মোৰ হাজবেণ্ডৰ লগত ভাল নহয় বা প্ৰেমজনিত ৰিলেশ্যনশ্বিপত অকণ প্ৰব্লেম হৈ আছে সেইটোত আপুনি কৰিব পাৰিব ইউনিভাৰ্সক ফাৰ্ষ্ট ৰিজাল্ট পাবৰ কাৰণে কোৱেশ্চন হে ইউনিভাৰ্স মই এনেকুৱা কি কৰিম কৰিলে মোৰ ৰিলেশ্যনশ্বিপটো মোৰ মধুৰ হয় সুদৃঢ় হয় সুন্দৰ হয় কি কৰিম তেতিয়া আপোনাৰ মাইণ্ডটো একচেপ্ট কৰি ল'ব মোৰ এতিয়া নহয় মানে কি কৰিম তাৰ ওপৰত মানে ইউনিভাৰ্সৰ পিছত মানে পৰি যাব তো প্ৰশ্ন বিচাৰিলে গুৰুৱে উত্তৰ দিবই আগে আমি স্কুলত যেতিয়া শিক্ষা দীক্ষা লৈছিলো যিকিটা ষ্টুডেণ্টে বেছি কুৱেশ্চন কৰে তেওঁলোকে বেছি ফাৰ্ষ্ট জীৱনত গ্ৰোথ কৰে তেওঁলোকে বেছি কথা জানিব পাৰে তো আমি সেই কাৰণে ইউনিভাৰ্সক আমি গুৰু মানো নিজৰ ইষ্টজনক গুৰু মানক তো আমি নিজৰ ইষ্ট দেৱতাক হক ইউনিভাৰ্সক হক বাৰ আমাৰ সিচুৱেশনটো উত্থাপন কৰি আমি কুৱেশ্চন কৰি তেওঁলোকৰ পিছত পৰি যাব লাগে আৰু সেই কথাটো আমাৰ সাপোৰ্ট কৰিব সাবকনসিয়াস আৰু কনসিয়াস মাইন্ডে তো অতি সোনকালে আপোনাৰ ৰাস্তা দুৱাৰ খুল খাব আৰু সেই মানে কি সিচুৱেশনটোৰ পৰা আপুনি সমাধান লাভ কৰিবলৈ সক্ষম হ'ব আৰু ৰাস্তা মুকল খাব অতি সোনকালে তাৰ বেনিফিটটো আপোনাৰ হাতত আহি পৰিব আৰু ভগৱানে ৰাস্তা দেখুৱাব আৰু আপুনি উপকৃত হ'ব পাৰিব সেই কাৰণে কৈছো উত্তৰ বিচাৰি উত্তৰ পিছত নপৰিব পজিটিভ এফাৰ্মেশন মাতা বহুত ভাল কিন্তু কুৱেশ্চন কৰিলে কেনেকৈ ফাৰ্ষ্ট ৰিজাল্ট পাব পাৰিব আমাৰ কনসিয়াস আৰু সাবকনসিয়াস মাইন্ডটো পুতুককৈ কনভিন্স হৈ যায় মানে পটিয়ন যায় কুৱেশ্চন কৰিলে মানে কি যদি পজিটিভ থাকি সিচুৱেশনটো আমাৰ লগত মেটচ নকৰে পজিটিভ থাকি কথাটো ক'লেও আমাৰ কনসিয়াস আৰু সাবকনসিয়াস মাইন্ড পটিয়ন নাযায় কাৰণে পজিটিভ এফাৰ্মেশনত অলপ টাইম লাগে কুৱেশ্চন কৰিলে আপোনালোকে ফাৰ্ষ্ট ৰিজাল্ট পাব পাৰিব এক্সেস শিকিলে এনেকুৱা ধৰণৰ কথা গম পাব এক্সেসত কুৱেশ্চনৰ ওপৰত জানা বেছি গুৰুত্ব আৰোপ কৰা হয় এই কথাটো মানে কি মই বহলভাৱে বুজাই দিবলৈ আপোনালোকক এই ভিডিঅটো আগবঢ়ালো কিয়নো জানি বুজি যদি কিবা এটা কামত আগবাঢ়ে তেতিয়াহলে সাকসেস হবই হ'ব ইমান দেৰি মোক ইমান সুন্দৰভাৱে শুনি থকাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ যাচিলো আৰু আশা ৰাখিলো এক্সেস বাছৰ ক্লাছ সেশন ল'ব বিচাৰিলে যোগাযোগ কৰিব অতি সোনকালে এঞ্জেল কোৰ্স মই আপোনালোকক প্ৰভাইড কৰিম আৰু তাৰ লগতে মই 7 চক্ৰ মেডিটেশ্যন দি আছো আৰু টেৰো কাৰ্ড ৰিডিং ল'ব পাৰিব আজিলৈ আহিলো ধন্যবাদ সকলোৱে জীৱনটো সুখময় সমৃদ্ধময় হওক থ্যাংক ইউ